দ্য টেক কুৱেশ্যনখিনি চাবা টেক কুৱেশ্যনৰ মই নিয়মখিনি মই তোমালোকক দিছিলোঁ আৰু যদি কোনোবাই যদি নিয়মখিনি পোৱা নাই তেনেহ'লে মোক কণ্টেক্ট কৰিবা PDF-ত মই এইখিনি দি দিম বাৰু এতিয়া চোৱা হি কামছ হিয়াৰ এভৰি ডে তো নিয়মখিনি মনত পেলোৱা যে আমি যদি টেক কুৱেশ্যন কৰিব লগা হয় তেনেহ'লে আমি চাব লাগিব অক্সিলাৰী ভাৰ্ব 24টা অক্সিলাৰী ভাৰ্ব আছিলে সেই 24টা অক্সিলাৰী ভাৰ্ব কি আছিলে যে এম ইজ আৰ ৱাজ ৱেৰ হেভ হেজ অক্সিলাৰী ভাৰ্বখিনি মই তোমালোকক লিখি দিছিলোঁ তে যদি বাক্যটোত যদি অক্সিলাৰী ভাৰ্ব থাকে আমি তাক টেক কুৱেশ্যনত ব্যৱহাৰ কৰিম আৰু যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেনেহ'লে আমি ডু বা ডাজ বা ডিডৰ সহায় ল'ব লাগিব ঠিক আছে এইটো এটা পইণ্ট গ'ল তাৰ পিছৰ কথাটো আছিলে যদি ষ্টেটমেণ্টটো পজিটিভ হয় তেতিয়া টেগটো নেগেটিভ হ'ব আৰু যদি ষ্টেটমেণ্টটো মানে বাক্যটো যদি নেগেটিভ হয় তেতিয়া তোমালোকে টেগটো পজিটিভ কৰিব লাগিব ঠিক আছে এই দুটা কথা মনত ৰাখিবা এতিয়া আমি ইয়াত দেখা পাই আছোঁ হি কামছ হিয়াৰ এভৰি ডে কামছ ইয়াত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই ঠিক আছে যদি অক্সিলাৰী ভাৰ্ব নাই তেনেহ'লে আমি ডু ডাজ বা ডিডৰ সহায় ল'ব লাগিব ঠিক আছে এতিয়া ডু বা ডাজ বা ডিডৰ সহায় ল'বলৈ হ'লে আমি তিনিটাৰ পৰা কাক ল'ম আনতাটো ল'লেই নহ'ব তাৰ কাৰণে মনত ৰাখিবা যদি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় তেনেহ'লে তোমালোকে ডু বা ডাজৰ সহায় ল'ব লাগিব আৰু যদি পাষ্ট ইনডিফিনিট টেন্স হয় তেতিয়াহে তোমালোকে ডিডৰ সহায় ল'ব লাগিব ঠিক আছে এতিয়া আমি দেখা পাই আছোঁ বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স তাৰমানে কাম প্ৰেজেণ্ট ৰূপ আছে নহয় জানো প্ৰেজেণ্ট ইনডিফিনিট টেন্স যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স আছে তেনেহ'লে তোমালোকে ডু বা ডাজৰ সহায় ল'ব লাগিব এতিয়া দুটাৰ পৰা কোনটো ল'বা তাৰ কাৰণে আমি আকৌ চাব লাগিব সাবজেক্ট ঠিক আছে যদি সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহে আমি ডাজৰ সহায় ল'ম আৰু নহ'লে ডিডৰ সহায় ল'ম কোন টেন্সৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত বাকি টেন্স বিলাকত অক্সিলাৰী ভাৰ্ব থাকিবই কেৱল প্ৰেজেণ্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট টেন্স এই দুটা টেন্সত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাথাকে ক্লিয়াৰ হ'ল কথাটো যে যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আমি ডু বা ডাজৰ সহায় ল'ম আৰু সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় আই উই ফাৰ্স্ট পাৰ্সন ইউ সেকেন্ড পাৰ্সন তাৰ বাহিৰে সব থাৰ্ড পাৰ্সন এতিয়া থাৰ্ড পাৰ্সনৰ ভিতৰত কি হ'ব লাগিব সিঙ্গুলাৰ নাম্বাৰ একবচন তেতিয়া আমি কি কৰিব লাগিব ডাজৰ সহায় ল'ম তাৰ মানে ইয়াত দেখা গৈ আছে হি কি হৈ আছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে আমি কাৰ সহায় ল'ব লাগিব ডাজ ঠিক আছে আৰু মই কি কৈছিলোঁ যদি বাক্যটো পজিটিভ হয় তেনেহ'লে টেগটো নেগেটিভ কৰিবা যেহেতু বাক্যটো পজিটিভ আছে আৰু টেগটো নেগেটিভ বুলি ক'লে কি কৰিব লাগে নট লগাব লাগিব আৰু এটা কথা মনত ৰাখিবা আমি টেগ কুৱেশ্যন কৰোঁতে আমি নটটো শৰ্ট ফৰ্মত লগাব লাগিব সম্পূৰ্ণ NOT নট লিখা নহয় তাৰমানে ডাজৰ লগতে থাকিব ডাজন্ট ঠিক আছে ডাজন্ট লিখিলোঁ তাৰ পিছত আৰু এটা কথা মন কৰিবা আমি লিখিব লাগিব এতিয়া ইয়াত সাবজেক্টটো লিখিব লাগিব সাবজেক্টটো যিয়ে নাথাকক আমি তাৰ প্ৰনাউনহে লিখিব লাগিব হি আছে ই প্ৰনাউন হৈ আছে তাত যাবগৈ যদি মানুহৰ নামো হয় তথাপি আমি কি লিখিব লাগিব তাত প্ৰনাউন সিঙ্গল যদি ল'ৰা হয় হি ছোৱালী হ'লে শি আৰু এজনতকৈ বেছি হ'লে দে ঠিক আছে এতিয়া কি কৰিবা ডাজ নট লিখিলোঁ আমি সাবজেক্ট কি আছে হি ইয়াত হি যাবগৈ ঠিক আছে এইটো হৈ গ'ল টেগ কুৱেশ্যন একেবাৰে ইজি সেকেন্ড আমি সেন্টেন্সটো চাম she can speak English well আমি প্ৰথমতে চাব লাগিব অক্সিলাৰী ভাৰ্ব আছে নে নাই ইয়াত can অক্সিলাৰী ভাৰ্ব আছে ঠিক আছে যদি অক্সিলাৰী ভাৰ্ব আছে আমি তাক ব্যৱহাৰ কৰিম এতিয়া আমি ডু ডাজৰ সহায় লোৱাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তাৰ পিছত তোমালোকে চাব লাগিব ইয়াত বাক্যটো পজিটিভ নে নেগেটিভ
কি আছে এইটো পজিটিভত আছে এফাৰ্মেটিভ সেন্টেন্স হৈ আছে নহয় জানো যেতিয়া পজিটিভ আছে আমি টেক টু নেগেটিভ কৰিব লাগিব এতিয়া ক্যান নটৰ শর্ট ফর্মটো হ'ব CAN, T ক্যান নট তাৰ পিছত সাবজেক্টটো কি আছে she গতিকে প্রনাউনে হৈ আছে she তাত যাবগৈ এটো হল টেক কুৱেশ্যন শর্ট ফর্মত থাকিব লাগিব নট শর্ট ফর্মত থাকিব লাগিব তাৰ পিছত দে উইল বি হিয়াৰ আৰ্লি ইয়াতো অক্সিলাৰি ভাৰ্ব আছে কি আছে উইল গতিকে আমি উইল যেতিয়া অক্সিলাৰি ভাৰ্ব পালো বাক্যটো কি হৈ আছে পজিটিভত আছে গতিকে টেক টু নেগেটিভ হ'ব আৰু এটা কথা মনত ৰাখিব মই আগৰ টেন্স শিকাওতে মই কৈছিলো যে উইল নট টু আমি কি লিখিবলৈ উইল নট ঠিক আছে তাৰ মানে WON, T উইল নটৰ শর্ট ফর্মটো এটো হয় তাক তোমালোকে উইল নট বুলি নিলিখিবা তেতিয়া ভুল হৈ যাব আৰু ইয়াত কি আছে সাবজেক্ট দে আছে দে যাবগৈ 4 নম্বৰটো চোৱা he left at 2 o'clock he left at 2 o'clock তাৰমানে মন কৰিবা ইয়াত অক্সিলাৰি ভাৰ্ব কিন্তু নাই am is are was were have has had shall will should would can could এবিলাক অক্সিলাৰি ভাৰ্ব তাৰে কোনোটোৱে নাই যদি অক্সিলাৰি ভাৰ্ব নাই তেনেহলে তোমালোকে বুজিবা বাক্যটো হয় প্ৰেজেন্ট ইনডিফিনিট নহলে পাস্ট ইনডিফিনিট দুটা টেন্সে হ'ব পাৰে এতিয়া আমি মেইন ভাৰ্বটো চাব লাগিব কি কৈছে লেফটৰ প্ৰেজেন্ট ফৰ্মটো হৈ গল লিভ LEAVE লিভ হল প্ৰেজেন্ট ফৰ্ম তাৰমানে ই কিহত আছে পাস্ট ফৰ্মত আছে পাস্ট ফৰ্মত আছে মানে পাস্ট ইনডিফিনিট টেন্স বুজি পালা পাস্ট ইনডিফিনিট টেন্স যদি হয় তেনেহলে আমি কাৰ সহায় লব লাগে বুলি কৈছিলো মই ডিডৰ সহায় লব লাগে বুলি কৈছিলো ঠিক আছে প্ৰেজেন্টৰ ক্ষেত্ৰত ডু বা ডাজৰ সহায় লবা আৰু পাস্টৰ ক্ষেত্ৰত ডিডৰ সহায় লবা তাৰমানে ইয়াত আমি গম পালো কাৰ সহায় লম ডিড লিখিলো ডিড তাৰ পিছত তোমালোকে চাব লাগে ইয়াত বাক্যটো পজিটিভ নে নেগেটিভ নিশ্চয় পজিটিভ আছে তাৰমানে টেক টু নেগেটিভ হ'ব নট লগাব লাগিব নটটো ইয়াৰ পৰা আতৰত নহয় দেই ইয়াৰ লগতে থাকিব ডিড নট ঠিক আছে তাৰ পিছত কি আহিব সাবজেক্ট হি গতিকে প্ৰনাউন হৈ আছে আমি টেক কুৱেশ্যন সদায় প্ৰনাউন হে লিখিব লাগে গতিকে হিয়ে যাবগৈ হল তাৰ পিছত বাক্যটো চোৱা সেম আছে বৰ্ডটো পাস্ট ফৰ্ম আছে গো went go হল প্ৰেজেন্ট went হল পাস্ট যদি পাস্ট আছে তেনেহলে আমি কাৰ সহায় লব লাগিব ডিডৰ সহায় লব লাগিব ডিড লিখিলো আৰু বাক্যটো পজিটিভ গতিকে নেগেটিভ কৰা কি আছে হি আছে হি she studies with you ইয়াতো অক্সিলাৰি ভাৰ্ব নাই কিন্তু যদি অক্সিলাৰি ভাৰ্ব নাই তেনেহলে মেইন ভাৰ্বটো চোৱা studies নহয় জানো প্ৰেজেন্টত আছে ঠিক আছে তাৰ মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু she studies she থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেই কাৰণে ইয়াত s by s যোগ হৈ আছে ঠিক আছে মই কি কৈছিলো প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে ডু বা ডাজৰ সহায় লবা আৰু যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেনেহলে ডাজৰ সহায় লবা এতিয়া আমি কাৰ সহায় লব লাগিব ডাজ আৰু বাক্যটো পজিটিভ আছে গতিকে নেগেটিভ কৰিবা pronounটো কি আছে she এই বাক্যটো চোৱা he does not play cricket he does not play cricket তাৰমানে ইয়াত অক্সিলাৰি ভাৰ্ব আছে নাই যদি অক্সিলাৰি ভাৰ্ব আছে আমি তাক ব্যৱহাৰ কৰিম টেকত আমি ডাজ লিখিলো তাৰপিছত কি কৰিবা বাক্যটো দেখা গৈ আছে নেগেটিভ হৈ আছে না নাই যদি নেগেটিভ আছে আমি টেকত আমি নেগেটিভ ইউজ নকৰো পজিটিভ ৰাখিব লাগিব নট নিলিখিবা এতিয়া ডাজ pronounটো কি আছে হি ডাজ হি ঠিক আছে হি নেভাৰ গোজ দেয়াৰ ইন দা মৰ্নিং ইয়াত কি আছে ইয়াতো কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই হি গোজ গো প্ৰেজেন্ট ৰূপ মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ আছে প্ৰেজেন্ট ইনডিফিনিট হৈ আছে নহয় জানো আৰু সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে গোজ হৈছে গতিকে আমি কাৰ সহায় লব লাগিব প্ৰেজেন্টত হলে ডু বা ডাজ
আৰু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার আছে কাৰণে ডাজ লবা আৰু বাক্যটো পজিটিভ আছে নেগেটিভ হৈ যাব ডাজ নট তাৰপিছত হি নেভাৰটো নেগেটিভ নুবুজায় জানো ও সরি ইয়াত বাক্যটো নেগেটিভ হৈ আছে কিন্তু নেভার এটা নেগেটিভ ওয়ার্ড ঠিক আছে নেভার এটা নেগেটিভ ওয়ার্ড কিন্তু গতিকে ইয়াৰ পজিটিভ টেক আমি কৰিব লাগিব ডাজ হি ঠিক আছে ইয়াত কৈছে she did not do the sum ইয়াত অক্সিলারি ভার্ব আছে did আৰু বাক্যটো কি হৈ আছে নেগেটিভ গতিকে আমি টেকটো কি কৰিব লাগিব পজিটিভ অক্সিলারি ভার্ব did আছে did লিখা আৰু pronoun কি আছে she থাকি যাব বুজি পাইছা নহয় এইকেইটা বাক্য চাবা Raj is reading a book ইয়াত অক্সিলারি ভার্ব যেহেতু আছে ঠিক আছে গতিকে আমি টেকত অক্সিলারি ভার্ব ব্যৱহাৰ কৰিম তাৰ পিছত চাব লাগিব বাক্যটো পজিটিভ নে নেগেটিভ নিশ্চয় পজিটিভ হৈ আছে গতিকে টেকটো আমি কি কৰিব লাগিব নেগেটিভ তাৰ মানে isn't তোমালোকে এই নট শর্ট ফর্ম লিখিলে চাবা ইজৰ পৰা আতৰত গ্যাপ নিদিবা স্পেস নহয় হা এক লগত থাকিব কিন্তু অক্সিলারি ভার্বৰ লগত কিন্তু এক লগত থাকিব স্পেস নিদিবা ইয়াত তাৰ পিছত কি আহিব সাবজেক্ট কি আছে ৰাজ আমি তাত ৰাজ দি লিখো তাৰ প্ৰনাউনটোহে লিখিব লাগে ৰাজ হলে আমি কি লিখিব লাগিব হি ৰাজ ইজ ৰিডিং এ বুক isn't he the boys were playing cricket ইয়াতো অক্সিলারি ভার্ব কি আছে were লিখিলো তাৰ পিছত কি আহিব বাক্যটো পজিটিভ আছে আমি টেকটো নেগেটিভ কৰিম were not আহিল তাৰ পিছত আহিব সাবজেক্ট উছ the boys বুলি ক'লে ইয়াত থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ মানে এজনতকৈ বেছি আছে যদি প্লুৰেল নাম্বাৰ হয় তেনে the boys নিলিখিবা were not they do the work এই বাক্যটো চাবা ইয়াত কোনো সাবজেক্ট নাই do the work কামটো কৰা তাৰ মানে এটো এটা ইম্পারেটিভ সেন্টেন্স ঠিক আছে মই নিয়ম লিখি দিছিলো চাবা যদি ইম্পারেটিভ সেন্টেন্স হয় তেনে হলে তোমালোকে ডাইৰেক্ট will you লিখি দিলে হল will you লিখিলেও হ'ব যদি কোনোবা ভাবে যে would not দুইটাই শুদ্ধ মানে উইল ইউ এটো এফার্মেটিভ মানে লাগিলে এফার্মেটিভ নেগেটিভ দুইটাই শুদ্ধ হ'ব ইয়াত ঠিক আছে তো কল ইন এ ডক্টর এটু সাবজেক্ট নাই প্রথমতে ভার্বেৰে আৰম্ভ হৈছে নহয় জানো এটো এটা আদেশ দিছে বা আদেশ উপদেশ অনুৰোধ বুজোৱা বাক্যবিলাক ইম্পারেটিভ সেন্টেন্স হয় কল ইন এ ডক্টর তে এটো কি হৈছে ইম্পারেটিভ হৈছে কাৰণে সেম ইয়াতো will you বা will not লিখিলেও হ'ব let us go out for a walk এটো এটা ইম্পারেটিভ সেন্টেন্স হয় আৰু ইম্পারেটিভ সেন্টেন্সত যেতিয়া let us আহিব তেতিয়া আমি নিয়মটো কি কৰিব লাগিব shall we তেতিয়া আমি কি লিখিব লাগিব shall we যদি let us থাকে ঠিক আছে তেতিয়া আমি কি লিখিব লাগিব shall we I am a student ঠিক আছে ইয়াত অক্সিলারি ভার্ব আছে না নাই কি আছে am আৰু বাক্যটো পজিটিভ তাৰ মানে আমি কি কৰিব লগা হলতেন নেগেটিভ তে নিয়ম মতে হৈ আছে কি am not নহয় জানো পিছত কি হ'ব I কিন্তু নহয় আমি am not নিলিখো কি লিখিব লাগে aren't হ্যাঁ তাৰপিছত কি আছে I আর হৈ যায় মানে এইটা মনত ৰাখিব am not নহয় তাৰ ঠাইত are not হয় বাকিটা শর্ট ফর্ম খিনি মই লিখি দিছিলো চাবা এই বাক্যটোৰ ডিফারেন্স আছে চাবা few people know this যেনেকৈ never এটা নেগেটিভ ওয়ার্ড few
বা লিটল ইহতো একটা নেগেটিভ ওয়ার্ড হয় কিন্তু তোমালোকে হেৰি কৰোতে ডিটাৰমিনাৰ্ছ কৰোতে শিকিছিলা ফিউ প্ৰায় নথকা অৰ্থত ফিউ ব্যৱহাৰ হয় আই হ্যাভ ফিউ ফ্ৰেণ্ডছ মানে মোৰ বন্ধু নাই বুলিব পাৰি নেগেটিভ ওয়ার্ড কিন্তু দেই তে লিটল প্ৰায় নথকা অৰ্থ কিন্তু এ ফিউ হলে অলপ থকা বুজাব মানে কেইটামান থকা বুজাব এ লিটল অলপ পৰিমাণ থকা বুজাব ঠিক আছে দা ফিউ যিকেইটা আছে তাৰ গোটেইকেইটা বুজাব সেইকেইটা পজিটিভ এ ফিউ হলে পজিটিভ দা ফিউ হলে পজিটিভত থাকিব কিন্তু অনলি যদি ফিউ হয় তেনেহলে বাক্যটো নেগেটিভ কিন্তু ফিউ আৰু লিটল আমি যদি নেগেটিভৰ কাৰণে অকল নট বিচাৰি থাকো তেতিয়া নহব ফিউ পিপল নো দিস ঠিক আছে তাৰমানে ইয়াত সাবজেক্টটো কোনটো আছে ফিউ পিপল কমেছন নাই আৰু বাক্যটো যেহেতু ফিউ আছে মানে বাক্যটো ফিউ আছে তাৰমানে বুজিবা এটো নেগেটিভ হৈ আছে আমি টেগটো কি কৰিব লাগিব পজিটিভ কৰিব লাগিব আৰু তাৰ কাৰণে তোমালোকে চাব লাগিব অক্সিলাৰি ভাৰ্ব আছে না নাই এটো সাবজেক্ট সাবজেক্টৰ পিছত কি আছে মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে তাৰমানে প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে আমি কাৰ সহায় ল'ব লাগে ডু বা ডাজ এতিয়া ফিউ পিপল বুলি ক'লে এটো থাৰ্ড পাৰসন প্লুৰাল নাম্বাৰত গুচি যায় সিঙ্গুলাৰ নহয় এটা এজনকে বেছি বুজাইছে ঠিক আছে তাৰ কাৰণে আমি কি ল'ব লাগিব এটা ডুৰ সহায় ল'ব লাগিব ঠিক আছে ডু ললা লোৱাৰ পিছত আমি বাক্যটো যেহেতু আমি গম পালো যে এটো নেগেটিভ হৈ আছে নট নলগাবা হল আৰু সাবজেক্টটো কি লিখিবা যেহেতু এজনকে বেছি বুজাইছে পিপল ফিউ পিপল তাৰমানে কি কৰিব লাগিব প্ৰনাউনটো কি আহিব দে এজনকে বেছি হলে প্ৰনাউন কি আহে দে যেনেকে এভৰি এভৰিওয়ান হা এনেকুৱা শব্দ থাকিলেও তোমালোকে কি ল'ব লাগিব দে ল'ব লাগিব কাৰণ এজনকে বেছি বুজালে প্ৰনাউনটো কি আহি যাব দে আহি যাব বুজি পাইছা না